স্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ দেশত পুনৰ কৰোনাই ধাৰণ কৰিছে কাল ৰূপ বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে 40,953 জন লোক এদিনতে দেশত কৰোনাৰ মৃত্যু হৈছে 81 জনকৈ লোকৰ ভাৰতত মুঠ আক্ৰান্ত সংখ্যা বৰ্তমান 1,15,55,284 জন দেশত বৰ্তমানলৈ কৰোনাৰ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 1,59,558 জন এই পৰ্যন্ত 4,20,63,392 জনৰ টিকাকৰণ সম্পন্ন হৈছে জনাও যে দেশত পুনৰ কৰোনা এতিয়া কালৰূপ ধাৰণ কৰিছে বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে 40,953 জন লোক এদিনতে দেশত কৰোনাৰ মৃত্যু হোৱা লোকৰ সংখ্যা 81 জন ভাৰতত মুঠ আক্ৰান্ত সংখ্যা 1,15,55,284 জন দেশত বৰ্তমানলৈ কৰোনাৰ মৃত্যু হৈছে 1,59,558 জন এই পৰ্যন্ত 4,20,63,392 জনৰ টিকাকৰণ সম্পন্ন হৈছে আফালে অসমত মাস্ক পৰিধান কৰাটো কৰা হৈছে বাধ্যতামূলক চৰকাৰে জাৰি কৰিলে নতুন নিৰ্দেশনা নিয়ম উলংঘা কৰিলে দিয়া হ'ব 500 টকাৰ জৰিমনা পুনৰবাৰ জনাইছো যে অসমত এতিয়া মাস্ক পৰিধান কৰাটো কৰা হৈছে বাধ্যতামূলক চৰকাৰে নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে য'ত নিয়ম যদি কোনোৱে উলংঘা কৰে তেনেহলে 500 টকাৰ জৰিমনা ভৰিব লাগিব যেহেতু বৰ্তমান কালৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশতে কৰোনা মহামাৰীয়ে আৰু পুনৰ যাতে এই ৰোগত আক্ৰান্ত নহয় জনসাধাৰণ তাৰ বাবে মাস্ক পৰিধান কৰাটো এতিয়া বাধ্যতামূলক কৰা হৈছে বজাৰ সমাৰে হওক ৰাজহুৱা স্থানতে হওক সকলোতে বৰ্তমান মাস্ক পৰিধান কৰিব লাগিব প্ৰতিজনে যদি এই নিয়ম মানি নচলে বা এই নিৰ্দেশনা যদি অগ্ৰাহ্য কৰে বা মানি নচলে তেনেহলে 500 টকাৰ জৰিমনা ভৰিব লাগিব নিৰ্বাচনৰ ধামখুমীৰ মাজতে পুনৰ কৰোনাত আক্ৰান্ত হৈছে যোৰহাটৰ সাংসদ তপন গগৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত কৰা পৰীক্ষাত সাংসদ গগৈৰ দেহত ধৰা পৰিছে কোভিড-19 দ্বিতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত হ'ল বিজেপিৰ সাংসদগৰাকী প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত তেখেতৰ সৈতে থাকিব লগা বহু লোকৰ কোভিড-19ৰ পৰীক্ষা কৰা হৈছিল আৰু এই পৰীক্ষাতে সাংসদগৰাকীৰ শৰীৰত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে অৱশ্যে সাংসদগৰাকীৰ শৰীৰত নাই কোনো ধৰণৰ ৰোগৰ লক্ষণ এই ঘটনাৰ পিছৰৰ পৰা লক্ষণবিহীনভাৱে বহু লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে কোনো ধৰণৰ লক্ষণ অবিহনে বৰ্তমান কোভিডত আক্ৰান্ত হৈছে যোৰহাটৰ সাংসদ তপন গগৈ দ্বিতীয়বাৰৰ বাবে সাংসদগৰাকী আক্ৰান্ত হৈছে কোভিড-19ত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত কৰা পৰীক্ষাত ইতিমধ্যে সাংসদ গগৈৰ দেহত ধৰা পৰিছে কোভিড-19 দ্বিতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত হৈছে বিজেপিৰ সাংসদগৰাকী প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত তেখেতৰ সৈতে থাকিবলগীয়া বহু লোকৰ কোভিড-19 পৰীক্ষা কৰা হৈছিল আৰু এই পৰীক্ষাতে সাংসদগৰাকীৰ শৰীৰত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে দুদিনীয়া ভ্ৰমণসূচীৰে আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ 12টাকৈ সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে চাবুৱাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাবুৱাত অগপ প্ৰাৰ্থী পুনাকন বৰুৱাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ জানমুখ খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে নিশা যোৰহাটত কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কাইলৈ বোকাখাটৰ কমাৰগাঁৱত অগপৰ সভাপতি অতুল বৰাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ অভিযান দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাবুৱাতে অংশগ্ৰহণ কৰিব এখন বিশাল নিৰ্বাচনী সভা য'ত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ 12টাকৈ সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব চাবুৱাত আৰু চাবুৱাত অগপ প্ৰাৰ্থী পুনাকন বৰুৱা এবাৰ প্ৰাৰ্থী গতিকে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব জানমুখ খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে নিশা যোৰহাটত কটাই কাইলৈ বোকাখাটৰ কমাৰগাঁৱত অগপ সভাপতি অতুল বৰাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ অভিযান আমি জনাইছো যে চাবুৱাত য'ত ইতিমধ্যে মিত্ৰজোঁটৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনাকন বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অসম গণ পৰিষদৰ তেওঁ অসম গণ পৰিষদক এবাৰ এৰি দিছে চাবুৱা সমষ্টি ভাৰতীয় জনতা পাৰ্টী মিত্ৰ দলক আৰু বিগত বিধানসভা নিৰ্বাচনলৈ যদি চোৱা যায় এই আসন আছিল ভাৰতীয় জনতা পাৰ্টীৰ হাতত বিনোদ হাজৰিকাই লাভ কৰিছিল 69,351টা ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজু চাহুৱে লাভ কৰিছিল 38,597টা ভোট কিন্তু এইবাৰ
দুইজনেই নাই ৰণক্ষেত্ৰত এবাৰ নতুন দুগৰাকীকৈ মুখ জনসাধাৰণে দেখিবলৈ পাব য'ত ইতিমধ্যে চাবুৱাৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা নাৰিছে অসম গণ পৰিষদৰ পুনাকন বৰুৱা আৰু তেওঁৰ বাবে ইতিমধ্যে আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল পুনাকন বৰুৱাৰ হৈ নহয় সমগ্ৰ উজনি অসমৰ শাসকীয় মিত্ৰজোঁটৰ হাতত থকা 12টাকৈ সমষ্টি শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে আজি চাবুৱা নিৰ্বাচনী প্ৰচাৰ চলাব আৰু ইতিমধ্যে পুনাকন বৰুৱা হৈছে অসম গণ পৰিষদৰ প্ৰাৰ্থী সমান্তৰালভাৱে কালিৰ দিনটোতো যদি দেখিবলৈ পোৱা গৈছিল চাবুৱাত গৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে গতিকে বৰ্তমান প্ৰতিখন ৰাজনৈতিক সভাতেই নিৰ্বাচনৰ কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি আৰু এই নিৰ্বাচনী ফুলজাৰিত বা কেনেধৰণৰ প্ৰতিশ্ৰুতিত ৰাইজ কিমান আশ্বস্ত হ'ব পাৰে পুনৰবাৰ এইখন আসন ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটক গতাই দিয়ে নে এখন নতুন মুখ নিৰ্বাচন কৰে জনসাধাৰণে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু ইতিমধ্যে আমি জনাইছোঁ যে প্ৰধানমন্ত্ৰীগৰাকী আজি আহিব বিয়লি 3 বজাত তেওঁ আহি উপস্থিত হ'বহি আৰু চাবুৱাৰ এখন বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব আৰু য'ত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনাকন বৰুৱাৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু নৰেন্দ্ৰ মোদীৰ চাবুৱা ভ্ৰমণৰ পূৰ্বে নিৰ্বাচনী সমদলত অংশ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাইক ৰেলীয়ে চাবুৱাৰ এটি ৰোডৰ পৰা তিনিচুকীয়াৰ জানমুখ খেলপথাৰত উপস্থিত হৈ চলাব এই ৰেলী পুনৰ জনাইছোঁ যে চাবুৱা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীৰ চাবুৱাৰ ভ্ৰমণৰ পূৰ্বে নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা বাইক ৰেলী থাকিব চাবুৱাৰ এটি ৰোডৰ পৰা তিনিচুকীয়াৰ জানমুখলৈ এই বাইক ৰেলীতে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ বিশেষকৈ ভেটি সবল কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা এটা প্ৰচেষ্টা চলি আছে 47টা সমষ্টি আৰু আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে য'ত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 47টা সমষ্টিৰ 44টা সমষ্টি তেওঁলোকৰ দখলত থাকিব কিন্তু এই ৰণক্ষেত্ৰত কোনে কিমানখন আসন দখল কৰিব পাৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আগন্তুক নিৰ্বাচনৰ পিছতেই জানিব পৰা যাব কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে নিৰ্বাচনী ৰেলী নিৰ্বাচনী সভা নিৰ্বাচনী প্ৰতিশ্ৰুতি এইসমূহত জনতাক কিমান কোনে আকৰ্ষণ কৰিব পাৰে তাৰে যেনে অঘোষিত প্ৰতিযোগিতা চলিছে বৰ্তমান ৰাজনৈতিক দলসমূহৰ মাজত কোনো স্থানত যদি ত্ৰিকোণীয়া প্ৰতিযোগিতা কোনো স্থানত আকৌ জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ যি ৰদ বদল বা জাতীয় পৰিষদে কেনেধৰণে তাতে নিৰ্বাচনী ৰণ হিলাব যাকে নিশ্চয়কৈ লক্ষণীয় হ'ব য'ত দুলীয়াজান আৰু নাহৰকটীয়াত বৰ্তমান থাকিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সমান্তৰালভাৱে উজনি অসমৰ বিশেষকৈ ডুমডুমা তিনিচুকীয়া আৰু যিসমূহ আসন আচলতে শদিয়া লগতে মাৰ্ঘেৰিটা এইসমূহ স্থানত যাতে পুনৰ ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ বিজয় ধ্বজা উৰুৱাব পাৰে তাৰ বাবে এনেধৰণে ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিছে বিশেষকৈ চাহ বাগিচা উদ্যোগিত অঞ্চল ডুমডুমা আৰু তাতে এবাৰ দুয়োগৰাকী হৈছে চাহ জনগোষ্ঠীয় প্ৰাৰ্থী কংগ্ৰেছ আৰু বিজেপিৰ গতিকে দুয়োগৰাকী প্ৰাৰ্থীয়ে কোনে কেনেদৰে আকৰ্ষিত কৰিব পাৰিব জনসাধাৰণক সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব বিয়লি 3 বজাত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'বগৈ চাবুৱাত পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিব প্ৰতিটো নিৰ্বাচনী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই যাম আপোনালোকৰ আগলৈ খবৰ নিউজ স্কেনত লৈছোঁ এটি